নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ নিউ মেথমেটিক্সৰ কৰি চাওঁ আহা 4.6 পেজ নম্বৰ 148 আৰু 149 দিয়া আছে। কৰি চাওঁ আহা 4.6 যোৱা ভিডিঅ'ত কৰি চাওঁ আহা 4.5 লৈকে কৈছোঁ। যদি চোৱা নাই ডেছক্ৰিপশ্যনত 2 নম্বৰ লিংকত গৈ চাব পাৰিবা। আমাক কৰি চাওঁ আহা 4.6ত 1 নম্বৰ কৈছে যে স্তম্ভ এৰ লগত স্তম্ভ বিক কাৰ চিনেৰে মিলাব। গতিকে কাৰ চিন দি আমাক মিলাব দিছে। এ বি দুটাকে দিছে। তাৰপিছত আৰু বহুতো অংক দিছে। এই অংককেইটা খুবই কিন্তু ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। চ' আমি একৰ এই নম্বৰটো প্ৰথমত সলিউশ্যন কৰিম। আমি ইয়াত সলিউশ্যন কৰিম বহীত আৰু ইয়াত দগাই দিম, ঠিক আছে। প্ৰথমত আমাক দিছে কিমান 7x প্লাছ 4y মাইনাছ 5x দিছে। চ' আমি কেনেকৈ কৰিম 7x মাইনাছ 5xটো এইফালে আহিব আৰু প্লাছ 4yটো আমি অকলশৰীয়া কৰি দিলোঁ। 7xৰ পৰা 5x গ'লে থাকে 2x আৰু প্লাছ 4y থাকিলে। চ' 2x প্লাছ 4y থাকিলে আমাৰ এনচাৰটো। চ' ক'ত মিলিব 2x প্লাছ 4y 2x প্লাছ 4y ইয়াত আছে, গতিকে এইটো মিলিব ইয়াৰ লগত, ঠিক আছে। আৰু বহীত তোমালোকে উত্তৰটো এনেদৰে লিখিবা আৰু কিতাপত এনেকৈ দগাই দিবা, ঠিক আছে। তাৰপিছত যিটো দিছে মাইনাছ 3x প্লাছ 4y প্লাছ x দিছে। এইটো মাইনাছ 3x প্লাছ 4y প্লাছ x। চ' দেখা, চ' x আমি একলগ কৰোঁ, গতিকে মাইনাছ 3x আৰু প্লাছ এক্সটো আগত লিখোঁ আৰু প্লাছ 4yটো আমি পিছত দি পঠোৱাওঁ। এতিয়া দেখা মাইনাছ 3xৰ পৰা এটা x প্লাছ আছে, গতিকে এটা x গুচি যাব, গতিকে মাইনাছ 2x থাকিলে আৰু প্লাছ 4y আছে। চ' মাইনাছ 2x প্লাছ 4y হ'ব এনচাৰটো। ক'ত আছে ইয়াৰ লগত মাইনাছ 2x প্লাছ 4y, গতিকে 2 নম্বৰ লগত এইটো মিলিব। চ' এইটো মিলিব এইটোৰ লগত। তোমালোকে বুজি পাই আছেনে অংকটো? এতিয়া দিছে এইটো দিছে আমাক 2x প্লাছ y মাইনাছ 5y দিছে। চ' কি হ'ব ডাইৰেক্টো কৰিব পাৰি। 2x আছে, মাইনাছ 5y পৰা এটা y গ'লে মাইনাছ 4y থাকে, গতিকে 2x মাইনাছ 4y হ'ব এনচাৰটো। চ' ক'ত আছে এনচাৰটো 2x মাইনাছ 4y 2x মাইনাছ 4y, গতিকে এইটো চিধাকৈ মিলিব। চ' এইটো মিলিব চিধাকৈ। আৰু বাকী যিটো থাকে এইটো কৰিলে 5xৰ পৰা 7x গ'লে মাইনাছ 2x থাকে আৰু 2y পৰা 2y গ'লে 2y মাইনাছ আছে, গতিকে মাইনাছ 4y হ'ব। গতিকে মাইনাছ 2x মাইনাছ 2y ক'ত আছে মাইনাছ 2x মাইনাছ 4y মাইনাছ 2x মাইনাছ 4y, গতিকে এইটো মিলিব ইয়াৰ লগত। গতিকে এইটো হৈছে 4 নম্বৰ, 4 নম্বৰটো মিলিব ইয়াৰ লগত, ঠিক আছে। এনেদৰে লিখিব পাৰি। আৰু যদি এনচাৰটো ওলাব বিচাৰে এনেকৈ লিখিব পাৰা বহীত যে 5x, এইটো 5 নম্বৰটো এনেকৈ দিব পাৰা 5x মাইনাছ 2y মাইনাছ 7x মাইনাছ 2y এইটো আছে। চ' গতিকে কি হ'ব 5x x থকাটো আগত লিখোঁ, গতিকে মাইনাছ 7x তাৰপিছত মাইনাছ 2y আৰু ইয়াতো আছে মাইনাছ 2y। চ' গতিকে কি হ'ব 5xৰ পৰা 7x গ'লে মাইনাছ 2x থাকে, কিয়নো ডাঙৰটোৰ সন্মুখত মাইনাছ, সেইকাৰণে মাইনাছত আহিলে। আৰু দুয়োটাই মাইনাছ, গতিকে মাইনাছে হ'ব। 2 আৰু 2 4, 4টা y মাইনাছত পালোঁ, গতিকে মাইনাছ 2x মাইনাছ 4y হ'ব আমাৰ এনচাৰটো, ঠিক আছে। সেইকাৰণে আমি এইটো ইয়াত দিলোঁ। চ' এইটো 4 নম্বৰ আছিলে, বুজি পালা। এতিয়া বি নম্বৰটো কৰিম একেধৰণে। বি নম্বৰটো উজু একেবাৰে। চ' মুখে কৰিব পাৰা বা বহীতো লিখিব পাৰা। চ' মুখে কৰি নিদিওঁ, বহীত কৰিলে ভাল। চ' বহীতে কৰাই দিওঁ, সুবিধা হ'ব তোমালোকৰ উঠাই লোৱাত। চ' বি নম্বৰ দিছে 4m প্লাছ 3n প্লাছ m মাইনাছ n দিছে। চ' বিৰ প্ৰথমটো দিছে এইটো। চ' গতিকে আমি কেনেকৈ কৰিম, ইয়াতো আছে m আৰু ইয়াতো আছে m, গতিকে প্লাছ mটো আমি আগত লিখোঁ আৰু প্লাছ 3n আছে, 3n দিওঁ মাইনাছ n, চাওঁ কোনটোৰ লগত মিলে। চ' 4m আৰু এটা m যোগ হ'লে 5টা m হ'ব 5m প্লাছ 3টা n আৰু পৰা এটা n গ'লে 2টা n থাকিব, গতিকে 5m প্লাছ 2n 5m প্লাছ 2n, গতিকে এই 1 নম্বৰটো মিলিব ইয়াৰ লগত। এনেকৈ কাৰ চিহ্ন দিবা আৰু বহীত এনেকৈ উঠাই দিবা, ঠিক আছে। তাৰপিছত কি দিছে, এইটো দিছে 2 নম্বৰটো আমি বুলি লিখোঁ 5p প্লাছ 2q প্লাছ 3p দিছে আমাক, ঠিক আছে। চ' p ইয়াত আছে, ইয়াতো আছে, গতিকে 5টা p আৰু 3টা p একলগ কৰিলে আমি 8টা p হৈ যায় প্লাছ 2q, গতিকে 8p আৰু 2q ক'ত আছে 8p আৰু 2q, গতিকে এইটো মিলিব এইটোৰ লগত, ঠিক আছে। এতিয়া 3 নম্বৰটো কৰোঁ। 3 নম্বৰ দিছে 1 2 3 4 5টা a আছে, গতিকে 5টা a ক'ত আছে 5a, গতিকে এইটো ডাইৰেক্ট আমি ক'ব পাৰোঁ এইটো হ'ব 5a,
ঠিক আছে তাৰপিছত 4 নম্বৰটো কৰোঁ 4 নম্বৰ আমাক দিছে 3l প্লাছ b দিছে 1 2 3 4 নম্বৰটো ঠিক আছে আমি এইটো কৰোঁ 3 into l 3l প্লাছ 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 3 into b 3b গতিকে 3l প্লাছ 3b কত আছে 3l প্লাছ 3b গতিকে এইটো মিলিব ইয়াৰ লগত এইটো কেই নম্বৰ আছিলে 4 নম্বৰ গতিকে এইটো মিলিব ইয়াৰ লগত 4 নম্বৰৰ লগত এনেকৈ দিলে অসুবিধা হ'ব সেইকাৰণে আমি নাম্বাৰিঙো কৰিব পাৰোঁ ঠিক আছে বুজি পালা নেক্সট এইটো দিছে 5 নম্বৰটো 2x plus 3y plus 5x minus 2y minus 2y so কৰোঁ 2x আৰু 5টা x যোগ কৰিলে 7টা x হৈ যায় আৰু 3টা y পৰা 2টা y গ'লে এটা y থাকে অৰ্থাৎ প্লাস y থাকিব গতিকে 7x plus y হ'ব আমাৰ এনসাৰটো কত আছে 7x plus y গতিকে এই লাষ্টটো মিলিব ইয়াৰ লগত গতিকে 5 নম্বৰটো মিলিব ইয়াৰ লগত গতিকে ইয়াত আমি 5 দিব পাৰোঁ বাস এনেকৈ দিবা হৈ গ'ল আমাৰ 1 নম্বৰটোৰ সলিউশন ঠিক আছে এতিয়া দেখা 2 নম্বৰটো দিছে খুবই ইন্টারেস্টিং অঙ্ক 2 নম্বৰ কৈছে যে তলৰ চিত্ৰটোৰ সৰু বাকচবোৰত থকা পদসমূহ যোগ কৰা আৰু যোগফলটোক ৰং কৰা অংশখিনিত বীজগণিত ৰাশিত লিখা গতিকে এইখিনি আমাক যোগ কৰিব দিছে যোগ কৰি আমাক ইয়াত লিখিব দিছে সবই যোগ কৰোঁ ধুনীয়াকৈ যোগ কৰিম একেবাৰে ধুনীয়া অঙ্ক 2 এর সলিউশন কৰিম আমি প্ৰথমত 2p দিছে গতিকে ইংৰাজী মিডিয়াম অসমীয়া মিডিয়াম সেমে হ'ব আনসাৰখিনি গতিকে 2p যোগ কৰিব দিছে প্লাস কৰিব দিছে সাম কৰিব দিছে -5k প্লাস 6p প্লাস 10 মাইনাস না থাকলে ব্র্যাকেট দিব না লাগে প্লাস -7 আছে গতিকে ব্র্যাকেট দিম প্লাস 7k প্লাস 11p দিয়া আছে সেটা নেক্সট কি হ'ব অলপ আগুৱাই দিও ইয়াতো p আছে ব্র্যাকেটটো প্ৰথমত উঠাই দিও গতিকে 2p প্লাস মাইনাসে -5k প্লাস 6p প্লাস 10 প্লাস মাইনাসে -7 প্লাস 7k প্লাস 11p এটা p বোৰ একলগে লিখো গতিকে ইয়াতো p আছে ইয়াতো p গতিকে 2p ইয়াতে 6p প্লাস 6p তাৰপিছত প্লাস আছে 11p প্লাস 11p p বিলাক একলগে কৰি লিখিলো ঠিক আছে তাৰপিছত দেখা তাৰপিছত k আছে গতিকে -5k ইয়াত k গল ইয়াতো k আছে গতিকে প্লাস 7k আছে আৰু নাই এতিয়া সংখ্যা আহিছে 10 গতিকে প্লাস 10 আৰু ইয়াত আছে -7 সব কেটা চেক কৰিবা এতিয়া 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ঠিকই আছে আমাৰ অঙ্কটো এতিয়া দেখা 2টা p আৰু 6টা p 8টা p আৰু 11টা p যোগ কৰিলে আমি কিমান পাই যাও 19টা p পাই যাও ঠিক আছে বুজি পালো প্লাস কি হ'ব দেখা 7k ৰ পৰা 5টা k গলে 2টা k থাকে গতিকে সেইকাৰণে +2k হ'ব আৰু 10 ৰ পৰা 7 গলে 3 গতিকে +3 এনসারটো হ'ব 19p + 2k + 3 বাস এইটোই আমাৰ এনসার বহিত এনেকৈ লিখিবা আৰু কিতাপত এই এনসারটো ইয়াত লিখি দিবা যেহেতু আমাক কৈছে ৰং কৰা অংশখিনিত বীজগণিত ৰাশিত লিখা সো 19p + 2k + 3 19p + 2k + 3 বুলি আমি লিখিম বাস এইখিনি লিখিলে আমাৰ 2 এর এই নম্বৰটো সলিউশন হৈ গল ঠিক আছে এতিয়া 2 এর b2 কৰিম এতিয়া 2 এর b নম্বৰটো কৰিম 2 এর b সলিউশন সো প্ৰতিটা আমি যোগ কৰো প্ৰথমত ইয়াৰ পৰা যোগ কৰো গতিকে 4m প্লাস -2n আছে গতিকে ব্ৰেকেট দিম -2n2 প্লাস -2m আছে 2m লিখিলো প্লাস m আছে m লিখিলো প্লাস 3n আছে 3n দিলো প্লাস 10n আছে গতিকে 10n লিখিলো -5 আছে গতিকে প্লাস ব্ৰেকেট হ'ব -5 আৰু +6 হ'ব +6 হ'ব ঠিক আছে এতিয়া দেখা 4m ব্ৰেকেটটো উঠাই দিও 4m প্লাস মাইনাসে -2n প্লাস মাইনাসে -2m প্লাস m প্লাস 3n প্লাস 10n প্লাস মাইনাসে -5 প্লাস 6 এইখিনি বুজি পালা এতিয়া নেক্সট লাইন আমি লিখিম সো m থকা বিলাক একলগ কৰি লিখো গতিকে 4m ইয়াত m আছে গতিকে -2m ইয়াত m আছে প্লাস আছে গতিকে প্লাস m গলে তে n টো লিখো
2n n থকা আছে ইয়াত আছে প্লাছ 3n গতিকে প্লাছ 3n ইয়াত আছে প্লাছ 10n আৰু ইয়াত আছে -5 প্লাছ 6 এতিয়া দেখা ইয়াত 4টা m ইয়াত আছে প্লাছ গতিকে 4টা আৰু এটা যোগ কৰিলে 5টা m হ'ব 5m - 2m ইয়াত -2n আছে ইয়াত 3টা n প্লাছ আছে ইয়াত 10টা n প্লাছ আছে গতিকে এই দুটা আমি প্ৰথমত যোগ কৰোঁ গতিকে -2n 3টা আৰু 10টা n যোগ কৰিলে 13টা n আমি পাই যাওঁ এতিয়া 5ৰ পৰা 6 গ'লে ডাঙৰ সন্মুখত প্লাছ আছে গতিকে প্লাছ হ'ব 5ৰ পৰা 6 গ'লে 1 এতিয়া দেখা 5টা m ৰ পৰা 2টা m গ'লে 3টা m থাকে 2টা n ৰ পৰা 13টা n আছে 2টা n যদি যায় কি থাকিব 11টা n থাকিব গতিকে প্লাছ 11n আৰু প্লাছ 1 বাস এইটোৱে আমাৰ এনসাৰ 3m + 11n + 1 বুজি পালানে আমাক এই যেটো খালি ঠাই দিছে পিংক কালাৰটো ইয়াত লিখিব লাগিব এনসাৰটো 3m + 11n + 1 ঠিক আছে এইখিনি বহি তেনেকৈ লিখিবা এনসাৰ হৈ গ'ল এতিয়া সি নম্বৰটো কৰিম এতিয়া সি নম্বৰটো দিছে সেম আমি কৰিম গতিকে সি নম্বৰটো প্ৰথমত 4y দিছে 4y বা আমি ইয়াৰ পৰা আমি এক লগ কৰি লিখিব পাৰো 4y প্ৰথমত লিখো গতিকে সদৃশ পদবিলাক আগত লিখো 4y তাৰপিছত ইয়াত y আছে গতিকে 5y আৰু y আছে নেকি y নাই গতিকে প্লাস এতিয়া x টো লিখো 2x ইয়াত 4x আছে গতিকে প্লাস 4x আগফালে মাইনাস নাই গতিকে প্লাস হ'ব তাৰপিছত x গল এতিয়া a থাকাটো লিখো 3a + 11a আৰু সংখ্যা এটা আছে আৰু নাই কেইটা হল গণা এতিয়া এটো a 1 2 3 4 5 6 1 2 3 4 5 6টা ঠিক আছে এতিয়া এইখিনি কৰিলে হৈ যাব 4টা y আৰু 5টা y যোগ কৰিলে 9টা y পাই যাও প্লাস 2 আৰু 4 যোগ কৰিলে 6 x আছে গতিকে 6টা x পাই যাও 3টা a আৰু 11টা a যোগ কৰিলে 14টা a পাই যাও এতিয়া আমি x আমি প্ৰথমত আগত লিখিব লাগে সেইকাৰণে আমি x টা আগত লিখো যে 6x প্লাস তাৰপিছত y লিখিব লাগে গতিকে 9y প্লাস 14a বাস এইটোৱে আমাৰ এনসাৰ সো ইয়াত লিখিবা এইখিনি 6x প্লাস 9y প্লাস 14a বাস এইখিনি এনসাৰ বুজি পালানে এতিয়া 3 নম্বৰ প্ৰশ্নটো দিছে আমাক এছাৰশন আৰু ৰিজন টাইপৰ প্ৰশ্ন হয় এইবিলাক সো আমাক এছাৰশন আৰু ৰিজনটো কোনটো যদি এইটোও শুদ্ধ হয় এইটোও শুদ্ধ হয় আৰু যদি ৰিজনটো যে ইয়াৰ শুদ্ধ ব্যাখ্যা হয় তেনহলে আমাৰ কোনটো অপচন হ'ব হেইমতে আমাৰ অপচন দিয়া থাকে ঠিক আছে সো অসমীয়াত আছে তলত সো অসমীয়া দি পঢ়ি দিও তোমালোকে ইংৰাজীত এনসাৰখিনি সেমে হ'ব সো আমাক কৈছে যে তলত এটা উক্তি অৰ্থাৎ এছাৰশন আনটো যুক্তি আর দিয়া আছে অৰ্থাৎ ৰিজন দিয়া আছে তলৰ কোনটো শুদ্ধ গতিকে এ বি সি ডি অপচন দিয়া আছে সো এতিয়া এনসারত না যাবা আমি প্ৰথমত চাই লও উক্তি এ কৈছে যে বীজগণিত ৰাশিবোৰ বৰ্ণ সংখ্যাৰে প্ৰকাশ কৰা হয় গতিকে বীজগণিত ৰাশিবোৰ বৰ্ণ সংখ্যাৰে প্ৰকাশ কৰা হয় এটো একেবাৰে সত্য কথা শুদ্ধ হ'ব এটো সত্য হ'ব যুক্তি দিছে যে সদৃশ পদবোৰৰ মাজতহে যোগ বা বিয়োগ কৰিব পাৰি গতিকে সদৃশ পদবোৰৰ মাজতহে যোগ বা বিয়োগ কৰিব পাৰি এটো একেবাৰে সঁচা কথা এটো শুদ্ধ কিয়নো 2x + 3y + 4x যদি হয় আমি সদৃশ পদবিলাকে যোগ কৰো যে 2টা x আৰু 4টা x মিলি 6টা x + 3y হ'ব তেনেকুৱা সদৃশ পদবোৰৰ মাজতহে আমি যোগ বা বিয়োগ কৰিব পাৰি সো এটো একেবাৰে শুদ্ধ কথা কৈছে কিন্তু যি আমাক প্ৰথমত উক্তি কৈছে যে বীজগণিত ৰাশিৰ বৰ্ণ সংখ্যাৰে প্ৰকাশ কৰা হয় গতিকে বৰ্ণ সংখ্যাৰে কেনেকৈ প্ৰকাশ কৰা হয় তাৰ বিষয়ে তথ্য আমাক ৰিজনত দিয়া নাই সো ৰিজনত দিব লাগিছিল যে বৰ্ণ সংখ্যা এনেকুৱা যে x y z এইবিলাকৰে আমি প্ৰকাশ কৰো কিন্তু সেইবিলাক দিয়া নাই ঠিক আছে গতিকে 2x 3x এইবিলাকৰ কথা কোৱা নাই গতিকে দুটা কথা সত্য কৈছে কিন্তু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা দিয়া নাই সো গতিকে অপচন কোনটো হ'ব এ দি আছে উক্তি এ আৰু যুক্তি আর দুটা সত্য আৰু আর এর শুদ্ধ ব্যাখ্যা গতিকে আর এর শুদ্ধ ব্যাখ্যা নহয় বি কৈছে উক্তি এ আৰু যুক্তি আর দুটা সত্য ঠিক আছে দুটা সত্য কিন্তু আর এর শুদ্ধ ব্যাখ্যা নহয় গতিকে এইটোই হ'ব আমাৰ এনসারটো যে দুটা সত্য কিন্তু আর এর ব্যাখ্যাটো শুদ্ধকে কৰা নাই গতিকে আমাৰ বি হ'ব এনসারটো সো গতিকে এনসার লিখিবা বি ঠিক আছে বাকি সি ডি আৰু কৰিব নালাগে বি হ'ব আমাৰ এনসারটো এতিয়া দেখা 4 নম্বৰ প্ৰশ্নবিলাক কি দিছে খুবই ইম্পৰ্টেন্ট প্ৰশ্ন 4 নম্বৰ বিলাক 4 নম্বৰ প্ৰশ্ন কৈছে যে তলত দিয়া বীজগণিত ৰাশিবোৰক সৰলীকৃত ৰূপত লিখা গতিকে সৰল আকাৰত আমাক লিখিব দিছে ঠিক আছে ইংৰাজী মিডিয়ামত যদি চাব যা আমাক কৈছে যে রাইট দ্য ফলোইং এলজেব্রিক এক্সপ্রেশন ইন সিম্পলিফাইড ফর্ম সো গতিকে সরলীকৃত রূপত লিখিব দিছে সো গতি আমি কৰো প্ৰথমত 1 নম্বৰটো কৰো সো 1 নম্বৰ দিছে আমাক
গতিকে 4 1 নম্বৰ দিছে আমাক অসমীয়া ইংৰাজী সেম আছে কিন্তু চাই লবা 2x + y + 3x + 4y দিয়া আছে ঠিক আছে এইটো দিয়া আছে আমাক এই নম্বৰটো এইটো এই নম্বৰটো দিয়া আছে 2x + y + 3x + 4y সো এতিয়া আমি সৰল কৰিম সৰলীকৃত মানে সিম্পলিফাইড কৰিব দিছে এটা অংক আহিবই পৰীক্ষাত ইয়াৰ পৰা ঠিক আছে সো আমি সিম্পলিফাইড কেনেকৈ কৰিম x থকা পদবিলাক আগত লিখিম গতিকে 2x + 3x আছে গতিকে x থকা পদ লিখিলো তাৰপিছত y আছে গতিকে 4y অকল y + 4 আছে 4y আছে গতিকে 4y y আমি একলগ লিখিলো এতিয়া ইয়াতো x আছে ইয়াতো x আছে x কমন লও গতিকে 2 বাকি থাকিলে প্লাস ইয়াত থাকিলে 3 তাৰপিছত প্লাস দিম ইয়াতো y আছে গতিকে y কমন লব পাৰো ললে কি হ'ব ইয়াত y কমন ললে 1 থাকে 1 পূৰণ y থাকে প্লাস ইয়াৰ পৰা y কমন লৈছো গতিকে 4 থাকিলে বা এনেকৈ তোমালোকে লিখিব পাৰা যে 4টা y আৰু এটা y যোগ কৰিলে 5টা y তথাপিও হৈ যাব সো সৰলীকৃত কৈছে গতি আমি এনেকৈ ব্ৰেকেট ব্যৱহাৰ কৰিলে ভাল দেখা যায় ঠিক আছে এটা দেখা x 2 আৰু 3 যোগ কৰিলে কিমান হৈ যায় 5 যোগ y 1 আৰু 4 যোগ কৰিলে 5 এতিয়া 5 * x 5x + y * 5 5y x y এইবিলাক সদায় আমি সংখ্যাৰ পিছফালে লিখো এই কাৰণে 5x + 5y হ'ব আমাৰ এনসারটো তোমালোকে বুজি পালানে এ নম্বৰ কৰিলে তে বি নম্বৰটো কৰিম বি নম্বৰ দিছে আমাক b + b c + c + a + a গতিকে দুটা দুটাকে দিছে সো আমি কি কৰিম b + b কি হ'ব 2b + c + c দুটা c + a + a দুটা কি হৈ যায় a হৈ যায় ঠিক আছে গতিকে 2b 2c 2a এটো আমি a b c আমি এই আগত লিখো সিম্পলিফাই যেহেতু কৈছে সৰলীকৃতৰ ওপৰত কৈছে গতিকে 2a লিখিম প্লাস 2b লিখিম প্লাস 2c লিখিম আমি একেৰাহে লিখিলো ক্ৰমিকভাৱে বাস এইটোই আমাৰ সলিউশন ঠিক আছে এতিয়া আমি c নম্বৰটো কৰিম c নম্বৰ আমাক দিছে 7m - 2m প্লাস 5n - 3n দিছে -3n সো আমি কৰিম 7 টাইমৰ পৰা দুটা আমি গলে ডাইৰেক্ট আমি 5টা m লিখিব পাৰো নহলে আমি m কমন লব পাৰো m কমন ললে কি থাকিব ইয়াত থাকিব 7 বিয়োগ ইয়াত থাকিব 2 ঠিক আছে ইয়াত প্লাস আছে প্লাস দিম ইয়াতে n আছে n কমন লৈ লও সংখ্যা থাকিলে 5 বিয়োগ 3 এতিয়া m * 7 ৰ পৰা 2 গলে 5 প্লাস n * 5 ৰ পৰা 3 গলে 2 এতিয়া m * 5 5m প্লাস n * 2 2n গতিকে 5m প্লাস 2n হ'ব আমাৰ এনসারটো বাস এইখিনি হল সলিউশন সি নম্বৰটো বুজি পালা এতিয়া আমি ডি নম্বৰটো কৰিম ডি নম্বৰ দিছে আমাক 4a প্লাস 5b প্লাস 6c প্লাস abc a প্লাস b প্লাস c সো গতিকে ডাইৰেক্ট এনেকৈ কৰিব পাৰো যে 4টা আৰু এটা a যোগ কৰিলে 5টা a প্লাস 5টা b এটা b যোগ কৰিলে 6টা b প্লাস 6টা c আৰু এটা c যোগ কৰিলে 7টা c পাই যাও গতিকে 5a 6b 7c বাস এইটোই আমাৰ সমাধান বা তোমালোকে আগত 4a প্লাস a লিখিব পাৰা আগত a আমি একলগ কৰিও লিখিব পাৰো বা ডাইৰেক্ট যদি এনেকৈ এনসার লিখা তথাপিও নাম্বার দিব কিন্তু ঠিক আছে তোমালোকৰ ইচ্ছা মতে এইটো ডাইৰেক্ট কৰাই দিলো তোমালোকে শিকিব লাগে সব বিলাক অংক যে কেনে কৰা ধৰণে আমি অংকবিলাক কৰিব পাৰো এতিয়া ই নম্বৰটো দিছে ই দিছে u প্লাস u মাইনাস u প্লাস v মাইনাস v সো গতিকে আমি কেনেকৈ কৰিম সো u আছে গতিকে এই প্লাস u মাইনাস u কটা যাব অকল u থাকিব আৰু প্লাস v মাইনাস v কটা গ'ল অকল u হ'ব আমাৰ এনসারটো ঠিক আছে এনেকৈ কাটিব পাৰি প্লাস মাইনাস ডাইৰেক্ট u হ'ব আমাৰ এনসারটো বুজি পালা বা তোমালোকে কৰিব পাৰা যে দুটা প্লাস u আছে আৰু এটা মাইনাস u আছে এনেকৈ যদি নকৰা এনেকৈ কৰিব পাৰা আকৌ এটা নিয়ম কৰাই দিও এইটো এটা নিয়ম হয় সো এইটো ৰাখি দিয়া কাটি নিদিবা আৰু এটা বেলেগ নিয়ম আছে কেনেকৈ যে u প্লাস u মাইনাস u প্লাস v মাইনাস v আছে সো সৰলীকৃত কৈছে এইটো কৈছে সো সৰলীকৃতভাৱে কৈছে সো গতিকে এইটো প্লাস গতিকে দুটা u প্লাস পালো মাইনাস u ইয়াত আছে প্লাস u আৰু প্লাস v মাইনাস v আছে গতিকে এইটো ডাইৰেক্ট কটাই যায় এইটো আৰু একো কৰিব নালাগে
বা এনেকুৱা কৰিব পাৰা যে প্লাছ ভি কমন ল'লে কি হ'ব, ইয়াত একো কমন নাই গতিকে 1 থাকিব, বিয়োগ ইয়াত ভি কমন লৈছোঁ গতিকে 1 থাকিব। চ' এতিয়া কৰিলে ইয়াত ইউ কমন আছে গতিকে ইউ কমন লৈ লওঁ, ইয়াত থাকিব 2 বিয়োগ ইউটো কমন লৈ লৈছোঁ গতিকে ইয়াত অকল 1 থাকিলে, প্লাছ প্লাছ ভি 1ৰ পৰা 1 গ'লে কি হয় 0 হ'ব। এতিয়া ইউ 2ৰ পৰা 1 গ'লে 1 প্লাছ ভি ইনটু 0, 0 লগত যিটো সংখ্যা পূৰণ হৈ থাকে সেইটো 0 হৈ যায়। গতিকে ইউ ইনটু 1, ইউ 0 লিখিব নালাগে গতিকে অকল ইউ। দেখিলা এটা এনচাৰতে ইউ ওলালে, নহ'লে তোমালোকে এনেকৈও কৰিব পাৰা। বুজি পালা? এতিয়া এফ নম্বৰটো দিছে, এফ নম্বৰ দিছে 6x প্লাছ 3y প্লাছ x প্লাছ 2y, গতিকে y পদবিলাক আমি একলগ কৰি লওঁ এইটো। চ' 6x আছে প্লাছ x আছে প্লাছ x ইয়াত লিখিলোঁ, তাৰপিছত আছে প্লাছ 3y লিখিলোঁ, প্লাছ 2y আছে প্লাছ 2y লিখিলোঁ। এতিয়া আমি ডাইৰেক্ট লিখিব পাৰোঁ যে 6x আৰু এটা x যোগ হ'লে 7x প্লাছ 3টা y আৰু 2টা y 5y, গতিকে 7x প্লাছ 5y লিখিব পাৰোঁ বা ডাইৰেক্ট কমন ল'ব পাৰোঁ এনেকৈ। ইয়াতো x আছে ইয়াতো x আছে গতিকে x কমন লওঁ, ইয়াত 6 বাকী থাকিলে xটো ওলাই আহিছে গতিকে ইয়াত একো নাই 1 আছে গতিকে প্লাছ 1 প্লাছ ইয়াতো y y কমন গতিকে 3 আহিলে, প্লাছ ইয়াত y কমন লৈছোঁ অকল 2 থাকিলে। এতিয়া x 6 আৰু 1 যোগ কৰিলে 7 প্লাছ y 3 আৰু 2 যোগ কৰিলে 5। এতিয়া কি হ'ব 7 ইনটু x 7x প্লাছ y ইনটু 5 5y, বাছ সলিউশ্যন আহি গ'ল। বুজি পালা? এইটো গ'ল এফ নম্বৰটো। এতিয়া নেক্সট কি আছে, জি নম্বৰটো আছে। জি নম্বৰ আছে 3s প্লাছ 4t মাইনাছ s প্লাছ 2t আছে, এইটো আছে জি নম্বৰটো। ঠিক আছে, গতিকে s 3s আছে বিয়োগ s প্লাছ 4t আছে প্লাছ 2t, টি একলগ আৰু এছ একলগ কৰি লিখিলোঁ। এতিয়া কমন ল'ব পাৰোঁ বা ডাইৰেক্ট 3টা এছৰ পৰা এটা এছ গ'লে 2টা এছ থাকে এনেকৈ লিখিব পাৰি, বা এনেকৈ লিখি দিওঁ। কমন নিলোঁ, কমন তোমালোকে নিজে ল'বা, ট্ৰাই কৰিবা। ঠিক আছে, চ' 3টা এছৰ পৰা এটা এছ গ'লে 2টা এছ থাকে, প্লাছ 4টা টি আৰু 2টা টি মিলি কিমান হৈ যায় 6টা টি হৈ যায়। চ' তোমালোকে এছ কমন লৈ 3 - 1 কৰিবা আৰু ইয়াত টি কমন লৈ 4 প্লাছ 2 কৰিবা, একে এনচাৰ পাবা। এইটো কৰিলেও শুদ্ধ হ'ব, এনেকুৱা টাইপৰ কৰিলেও শুদ্ধ হ'ব। ঠিক আছে, জি গ'ল, জি বুজি পালা? এতিয়া নেক্সট কি আছে, এতিয়া এইচ নম্বৰটো আছে। এইচ নম্বৰ দিছে 5x মাইনাছ 2x মাইনাছ 2y। চ' ইয়াত চব মাইনাছ আছে গতিকে 5x মাইনাছ প্লাছে মাইনাছ 2x মাইনাছ মাইনাছে প্লাছ 2y। এতিয়া 5টা এক্সৰ পৰা 2টা এক্স গ'লে বা কমন ল'ব পাৰোঁ, যেনেকুৱা জি নম্বৰটোত আমি ডাইৰেক্ট কৰিছোঁ, ইয়াত আমি কমন লওঁ 5টা গতিকে এক্স আছে গতিকে এক্স কমন লওঁ, ইয়াত থাকিলে 5 বিয়োগ 2, ইয়াত অকল 2y থাকিলে। এতিয়া এক্স 5ৰ পৰা 2 গ'লে 3 প্লাছ 2y থাকিলে, এক্স ইনটু 3 3x প্লাছ 2y, বাছ এইটোৱে আমাৰ এনচাৰ 3x প্লাছ 2y। এইটো হ'ল এইচ নম্বৰটো। বুজি পালা? এতিয়া আই নম্বৰটো কৰিম। 4ৰ আই 9p মাইনাছ p প্লাছ 6q মাইনাছ 3q। চ' p একলগ আছে গতিকে p আমি কমন লওঁ, 9 থাকিলে বিয়োগ ইয়াত p কমন লৈছে, ইয়াত অকল 1 থাকিলে, প্লাছ q আছে গতিকে q কমন লওঁ, 6 আছে বাকী মাইনাছ 3 আছে ইয়াত বাকী। এতিয়া দেখা p 9ৰ পৰা 1 গ'লে 8 প্লাছ q 6ৰ পৰা 3 গ'লে 3। চ' কি হ'ব p ইনটু 8 8p প্লাছ q ইনটু 3 3q, বাছ এইটোৱে আমাৰ সমাধান 8p প্লাছ 3q। সলিউশ্যন হৈ গ'ল আই নম্বৰটোৰ। ঠিক আছে, এতিয়া জে নম্বৰটো চাওক। জে নম্বৰ দিছে আমাক 8 2w প্লাছ 3x প্লাছ 4w। চ' গতিকে আমি প্ৰথমত পূৰণ কৰি দিওঁ এতিয়াৰে চবকে। 8 2 গুণ 16w প্লাছ 8 3 গুণ 24 14x আৰু 4 গুণ 32, গতিকে 32w আছে, w লিখিলোঁ। ইয়াতো w গতিকে সদৃশ পদ আমি একলগ কৰি লিখিম, গতিকে 16w প্লাছ 32টা w প্লাছ 24টা x আছে। এতিয়া দেখা
এইটো আমি w কমন লৈ লওঁ গতিকে 16 থাকিলে প্লাছ 32 থাকিলে প্লাছ 24x তেনেকুৱাই থাকিব এতিয়া দেখা w 16 আৰু 32 যোগ কৰিলে কিমান হৈ যায় 6 আৰু 2 8 1 আৰু 3 4 গতিকে 48 প্লাছ 24x এটা w ইনটু 48 গতিকে 48 w হল প্লাছ 24x হৈ গল ঠিক আছে বাস এইখিনি আমাৰ সলিউশন বুজি পালানে যে নম্বৰটো এতিয়া আমাক খালি ঠাই পূৰ কৰিব দিছে ফিল ইন দা ব্ল্যাঙ্কস দিছে সো প্ৰথমে দিছে 1 নম্বৰটো 5 ৰ 1 যে 6a প্লাস ইংৰাজী আৰু অসমীয়া মিডিয়াম সেম হ'ব আনসারটো প্লাস 5b প্লাস 13a প্লাস 5b দিয়া আছে সো ইয়াত কি হ'ব হেতু আমাক খুদিছে সো ইয়াত দেখা b 5b আছে ইয়াত 5b আছে গতিকে এইটো দেখো কৰিব লগিয়া নাই ইয়াত আছে 13টাই ইয়াত আছে অকল 6টাই গতিকে আৰু 7টাই যোগ কৰিলে 6টাই যোগ কৰিলে 12টাই হ'ব গতিকে 13টাই লাগে গতিকে আমি যদি ইয়াত 7a দি দিও গতিকে 7টাই আৰু 6টাই যোগ কৰিলে 13টাই পাই যাও গতিকে খালি ঠাইত হ'ব 7a ঠিক আছে নেক্সট 2 নম্বৰটো কৰো 2 নম্বৰ দিছে আমাক 8a প্লাস 7b প্লাস 2a প্লাস 5b ইজ ইকুয়াল টু বক্স দিছে বক্স দি প্লাস 12b লিখিছে ঠিক আছে এতিয়া আমি কৰো ইয়াত 12b আছে ইয়াত গনা b কেটা আছে ইয়াত এইটো সদৃশ পদ গতিকে 7টা আৰু 5টা 12টা b আছে এতিয়া 8টা আৰু 2টা 10টা a হ'ব গতিকে খালি ঠাইত হ'ব 10a বাস হৈ গল आंसर এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰ দিছে আমাক 7x প্লাস 4y প্লাস 3x প্লাস y ইজ ইকুয়াল টু দুটা বক্স দিছে নো প্রবলেম আমি ধুনিয়াকে কৰিব পাৰিম দুটা বক্স দিছে এতিয়া গণা প্ৰথমত আমি x টো লিখো 7টা x আৰু 3টা x যোগ কৰিলে 10টা x হৈ যায় গতিকে 10x হ'ব ইয়াত আৰু 4টা y আৰু এটা y যোগ কৰিলে 5টা y হ'ব ইয়াত বাস বুজি পালানে এইটো কল 3 নম্বৰটোৰ সলিউশন এতিয়া 4 নম্বৰটো কৰিম 4 নম্বৰ দিছে আমাক ইয়াত 4 নম্বৰ দিছে 10a - 4a + 6b দিছে ইজ ইকুয়াল টু বক্স দিয়া আছে প্লাস 6b সো 6b দিয়া আছে এতিয়া 10টা এর পৰা 4টা এ বিয়োগ আছে গতিকে 10টা এর পৰা 4টা এ গলে 6টা এ থাকে ডাঙৰটো সন্মুখত প্লাস আছে 10 ডাঙৰ না 4 ডাঙৰ নিশ্চয়কে 10 ডাঙৰ 10 টোৰ আগফালে একো নাই মানে প্লাস আছে প্লাস মানে প্লাসতে আহিব গতিকে এই কাৰণে বিয়োগ হৈছে ডাইৰেক্ট 10 ৰ পৰা 4 গলে 6 এ আছে গতিকে এ দিছো 6 এ হ'ব 4 নম্বৰটোৰ খালি ঠাইত বুজি পালানে তোমালোক এতিয়া 5 নম্বৰটো আমাক দিছে কিমান 8m বিয়োগ বক্স দিছে প্লাস 2n প্লাস আকৌ এটা বক্স দিছে ইজ ইকুয়াল টু 5m প্লাস 3n আছে 5m প্লাস 3n দিয়া আছে গতিকে সামি এন্টি কেনেকৈ কৰিব এইটো 8m মাইনাস এটো 2n গতিকে ইয়াত আছে 3n আছে গতিকে আমি m টো চাও প্ৰথমত 8m ৰ পৰা কিমান বিয়োগ আছে বিয়োগ থাকিলে আমি যদি 3 বিয়োগ কৰি দিও 8 ৰ পৰা 3 গলে 5 পাই যাও গতিকে m আছে m দি দিও গতিকে 8m ৰ পৰা 3m গুছি গলে 5m হৈ যায় ঠিক আছে 8m ৰ পৰা 3m গলে কিমান হয় 5m হয় আকৌ 2n আৰু ইয়াত আছে 3n গতিকে প্লাস আছে গতিকে আমি আৰু এটা যদি n যোগ কৰি দিও এটা n দুটা n আৰু এটা n যোগ কৰিলে 3n হৈ যায় বাস প্ৰথম খালি ঠাইত হ'ব 3m আৰু দ্বিতীয় খালি ঠাইত হ'ব অকল n বাস এইখিনি বুজি পালানে বাস এইখিনিয়ে সলিউশন এটা 6 নম্বৰ প্ৰশ্ন দিছে যে যদি m = 5 আৰু n = 3 হয় তেন্তে 5m + 3n আৰু m m n m n m m n এই বীজগণিত ৰাশি দুটাৰ মান সমান হ'বনে পৰীক্ষা কৰিছে গতিকে এইটো আৰু এইটো সমান হয়নে নহয় আমাক পৰীক্ষা কৰিব দিছে সো 6 এর আমি সলিউশনটো কৰিম সো আমাক প্ৰথমত কৈছে কি যদি m = m গতিকে দিয়া আছে গিভেন যে দিয়া আছে ইংৰাজী মিডিয়াম হ'ব গিভেন কি দিয়া আছে m = 5 আৰু n = 3 দিয়া আছে যদি এইটো হয় তেন্তে কি হয় 5m + 3n গতিকে 5m + 3n এইটো যদি হয় গতিকে এইটো লগত মিলাব গৈছে এতিয়া প্ৰশ্ন মতে ইংৰাজী মিডিয়াম হ'ব according to question a by q প্ৰশ্ন মতে কি কৈছে এই 5m টো 5m + 3n টো কাৰ সমান হয়
এই দুটা এম 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 প্লাছ এন প্লাছ আকৌ এম আছে প্লাছ এন আছে, তাৰপিছত এম আছে, আকৌ এম আছে, আৰু লাষ্টত আছে এন। চ' এইটোৰ সমান হয় বুলি আমাক কৈছে। এতিয়া চাওঁ কৰি চাওঁ হয়নে নহয়। চ' কৰিলে কি হ'ব, 1 2 3 4 5টা এম আছে ইয়াত, বা আমি একলগ কৰিব লিখিব পাৰোঁ। প্ৰথমত এম কেইটা একলগ কৰোঁ, গতিকে প্ৰথমত দুটা এম আছে লিখোঁ, তাৰপিছত ইয়াত এটা এম আছে লিখোঁ, ইয়াত এটা এম আছে লিখোঁ, ইয়াত এটা এম আছে লিখোঁ, তাৰপিছত এন আছে ইয়াত, গতিকে এন লিখোঁ, ইয়াত এটা এন আছে এন লিখোঁ, আৰু ইয়াত এটা এন আছে এন লিখোঁ। চ' এতিয়া দেখা 1 2 3 4 5টা এম আছে, বা এনেকৈ লিখিব পাৰি। গতিকে এম কমন লৈ লওঁ, এম কমন ল'লে ইয়াত এম কমন লৈছোঁ, একো বাকী নাই, 1 থাকে। ইয়াত এম কমন লৈছোঁ, ইয়াতো 1 থাকিব। ইয়াত এম কমন লৈছোঁ, 1 থাকিব। ইয়াতো এম কমন লৈছোঁ, 1 বাকী থাকিব। ইয়াতো 1 কমন লৈছোঁ, 1 বাকী থাকিব, প্লাছ ইয়াত এন কমন লৈ লওঁ, তলত লিখোঁ। এন কমন ল'লে কি হ'ব, ইয়াত এনটো কমন লৈ লৈছোঁ, একো নাই, গতিকে 1 থাকিলে। ইয়াতো এন বাহিৰত লৈছোঁ, 1 থাকিলে। ইয়াতো এন বাহিৰত লৈছোঁ, 1 থাকিলে। ডাইৰেক্ট আমি লিখিব পাৰোঁ 1 2 3 4 5টা এম আৰু 3টা এম আমি চেমে পাইছোঁ 5m + 3n, বা এনেকৈ আমি ভাঙিও লিখিব পাৰোঁ। ঠিক আছে। চ' এতিয়া দেখা এম 1 2 3 4 5টা এক যোগ কৰিলে 5 পাই যাওঁ, প্লাছ এন 1 2 3টা এক যোগ কৰিলে 3 পাই যাওঁ। গতিকে কি পালোঁ, 5 × m × 5 5m প্লাছ n × 3 3n। গতিকে এইটো আৰু এইটো চেম পাইছোঁ। চ' গতিকে আমাৰ প্ৰশ্নত কি কৈছে যে ৰাশি দুটাৰ মান সমান হ'বনে পৰীক্ষা কৰি চোৱা। গতিকে পৰীক্ষা কৰি চালে সমান হয়। গতিকে লিখিম অতএব যে মানকেইটা সমান হয়, যে দুয়োটাই সমান। ঠিক আছে। ইংৰাজী মিডিয়াম লিখিবা therefore both are same, both are equal or same। ঠিক আছে, ইকুৱেল লিখিলে ভাল হ'ব, EQUAL, বাছ হৈ গ'ল সলিউশ্যন। বুজি পালা, এইটো গ'ল 6 নম্বৰটোৰ ধুনীয়া সমাধান। আমাক প্ৰশ্ন কৈছে যে সমান হ'বনে পৰীক্ষা কৰিছে, হ'বনে কৈছে, গতিকে সমান হয় বুলি লিখিম। গতিকে হয়, ওপৰত লিখিব পৰা যে হয় কমা দি যে দুয়োটাই সমান। ইয়াত লিখিব পৰা যে ইংৰাজী মিডিয়াম লিখিবা ইয়েছ কমা both are equal। ঠিক আছে, বাছ হয় এটা দিবা, হৈ যাব। এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে যে পল্লৱীয়ে 5 কিলোগ্ৰাম আপেল আৰু 3 ডজন কমলা কিনিলে। গতিকে ডজন মানে 1 ডজনত 12টা থাকে, 3 ডজন মানে 12 24 36টা কমলা কিনিছে। যদি প্ৰতি কিলোগ্ৰামত আপেলৰ দাম x টকা আৰু প্ৰতি ডজন কমলাৰ দাম y টকা হয়, তেন্তে মুঠ দামক বীজগণিত ৰাশিত প্ৰকাশ কৰা। প্ৰতি কিলোগ্ৰাম আপেলৰ দাম 200 টকা আৰু প্ৰতি ডজন কমলাৰ দাম 100 টকা হ'লে তেওঁৰ মুঠ কিমান টকা খৰচ হ'ব। গতিকে মুঠ কিমান খৰচ হ'ব সেইখিনি আমাক ওলাব কৈছে। গতিকে 7ৰ সলিউশ্যন আমি কৰিম। চ' আমাক যিখিনি দিয়া আছে সেইখিনি লিখি লওঁ। যে দিয়া আছে ইংৰাজী মিডিয়াম কি হ'ব, গিভেন, GIVEN, গিভেন কি আছে 5 কিলোগ্ৰাম আপেল। গতিকে যদি প্ৰতি কিলোগ্ৰাম আপেলৰ দাম x টকা, গতিকে লিখিম যে প্ৰতি কিলোগ্ৰাম মানে কেজি বুলি লিখিব পৰা, প্ৰতি কেজি আপেলৰ দাম ইংৰাজী মিডিয়াম অকণমান ৰ'বা, মই অসমীয়াত সলিউশ্যন কৰাই দি তাৰপিছত মই তলে তলে ইংৰাজীখিনি লিখি দিম। ঠিক আছে। চ' গতিকে দিয়া আছে গিভেন প্ৰতি কেজি আপেলৰ দাম কিমান, মোক x টকা বুলি ধৰিব দিছে। গতিকে x টকা বুলি আমি লিখিম x টকা। ঠিক আছে, x টকা লিখিলোঁ। এতিয়া আৰু প্ৰতি ডজন কমলাৰ দাম y টকা, প্ৰতি ডজন কমলাৰ দাম মই অসমীয়াত সলিউশ্যন কৰাই দিম, তাৰপিছত মই ফুল্লি ইংৰাজীত তোমালোকক দেখাই দিম। তোমালোকে সলিউশ্যনটো বুজি যোৱা যিসকল ইংৰাজী মিডিয়ামত আছে। ঠিক আছে। চ' প্ৰতি ডজন কমলাৰ দাম কিমান দিয়া আছে, y টকা দিয়া আছে। গতিকে এইখিনি আমাক দিয়া আছে। ঠিক আছে, এইখিনি কৰিলোঁ। এতিয়া কৈছে পল্লৱীয়ে 5 কিলোগ্ৰাম আপেল আৰু 3 ডজন কমলা কিনিছে। গতিকে প্ৰশ্নমতে যদি এইখিনি যদি কিনিছে, এইটো আমাক বীজগণিত ৰাশিত প্ৰকাশ কৰিব দিছে। গতিকে লিখিম
যেহেতু পল্লবীয়ে 5 কিলোগ্রাম অর্থাৎ 5 কেজি আৰু 5 কেজি আপেল আৰু 3 ডজন কমলা 3 ডজন কমলা লৈছে কমলা কিনিলে গতিকে বীজগণিত ৰাশিত এইখিনি আমাক প্ৰকাশ কৰিব দিছে কিনিলে অতএব বীজগণিত ৰাশিত হ'ব মুঠ দাম বা মুঠ যিমানখিনি খৰচ কৰিলে মুঠ দাম বীজগণিত ৰাশিত হ'ব গণিতীয় ৰাশিত হ'ব কি হ'ব যদি 1 কেজি প্ৰতি কেজিৰ দাম হৈছে x টকা কিমান লৈছে আপেল প্ৰতি কেজি আপেলৰ দাম হৈছে x টকা গতিকে x 5 কেজি লৈছে গতিকে 5x হ'ব প্লাস আৰু 3 ডজন কমলা লৈছে প্ৰতি ডজন কমলাৰ দাম হৈছে y টকা গতিকে y টকা 3 ডজন লৈছে গতিকে 3y গতিকে 5x + 3y হ'ব এনসাৰটো গতিকে মুঠ দাম বীজগণিত ৰাশিত হ'ব কি 5x + 3y এইখিনি বুজি পালানে এতিয়া আমাক নেক্সট প্ৰশ্ন কি কৈছে যদি আপেলৰ দাম প্ৰতি কিলোগ্ৰাম 1 কেজিৰ দাম 200 টকা হয় আৰু কমলাৰ দাম 100 টকা হয় প্ৰতি কেজি তেনেহলে মুঠ কিমান টকা খৰচ হ'ব গতিকে লিখিম যে যেহেতু প্ৰতি কেজি কিলোগ্ৰাম বুলি লিখিবা কেজি কমলাৰ দাম বা আপেলৰ দাম 200 টকা দি আছে 200 টকা অতএব 5 কেজি আপেলৰ দাম কিমান হ'ব 5 * 200 হ'ব গতিকে 5 2 গুণ 10 দুটা শূন্য আছে গতিকে 1000 টকা হ'ব আপেলৰ দাম ঠিক আছে এতিয়া আৰু প্ৰতি কেজি কিহৰ দাম কমলাৰ দাম কিমান বুলি কৈছে 100 টকা বুলি কৈছে 100 টকা নহয় জানো প্ৰতি কেজি আপেলৰ দাম আছিল 200 টকা আৰু কমলাৰ দাম আছিল ডজনত 100 টকা গতিকে প্ৰতি ডজন ইয়াত লিখি ইয়াত কেজি নহব ইয়াত হ'ব যে প্ৰতি ডজন কমলাৰ দাম 100 টকা অতএব 3 ডজন লৈছে গতিকে 3 ডজন কমলাৰ দাম হ'ব কিমান 3 পূৰণ 100 গতিকে 3 1 গুণ 3 পূৰণ 100 300 টকা বাস এইখিনি পাই গলো এতিয়া মুঠ কিমান খৰচ কৰিছে সেইটো আমাক সুধিছে যে মুঠ কিমান খৰচ হ'ব গতিকে মুঠ খৰচ কিমান হ'ব গতিকে লিখিম অতএব মুঠ খৰচ = 5 কেজি আপেলৰ দাম হৈছে 1000 টকা গতিকে 1000 যোগ 300 টকাৰ কি 3 ডজন কমলা লৈছে গতিকে 300 টকা যোগ হ'ব ঠিক আছে গতিকে ইমান টকা যোগ হ'ব সেইখিনি কৰিলে কিমান হ'ব 1000 আৰু 300 যোগ কৰিলে 1300 টকা মুঠ খৰচ হ'লে ঠিক আছে বাস এইখিনি আমাৰ এনসাৰ বুজি পালানে এতিয়া আমি এইটো প্ৰশ্ন ইংৰাজী মিডিয়াম দি চাম ইংৰাজী মিডিয়ামত এনসাৰটো কৰিব লাগিব এনেকে সো ইংৰাজী মিডিয়ামত প্ৰশ্নটো মই প্ৰথমত দেখাই দিম তাৰ পিছত তোমালোকক মই সলিউশনখিনি দেখাই দিম আমাক ইংৰাজী মিডিয়ামত প্ৰশ্নটো দিছে আমাক এইটো যে Pallavi brought 5 kg of apples and 3 dozen oranges if the price of apple is x per kg and price of oranges is y per dozen then express the total price in algebraic expression if the price of apples is 200 per kg and price of oranges is 100 per dozen how much will be spent in total so এটা আছে প্ৰশ্নটো 7 কাৰণে ইংৰাজী মিডিয়াম দি লিখিবা 7 সলিউশন যে given per kg apples price is equal to x সেম অসমীয়াৰ পৰা ইংৰাজী ট্ৰান্সলেট কৰিছো and per dozen oranges price is y rupees তাৰছত দিব পৰা y rupees বুলি rupees rupees নিদিলেও কথা নাই x বা y লিখিবা অকল হৈ যাব তাৰপিছত লিখিবা যে since Pallavi brought 5 kg apples and 3 dozen oranges therefore in algebraic expression 5x plus 3y হ'ব আৰু লিখিম যেহেতু
যেহেতু ইংৰাজীত হ'ব since per kg apples price is 200 rupees therefore 5 kg apple price is 5 into 200 1000 rupees একেদৰে আৰু and per dozen oranges price is 100 rupees therefore 3 dozen oranges price is equal to 3 into 100 300 rupees RUPES গতিকে টোটাল স্পেন্ড আমাক লিখিব দিছে গতিকে লিখিম therefore spend in total 1000 rupees plus 300 rupees is equal to 1300 rupees বাস এইখিনি কৰিবা এনসার হৈ গল ঠিক আছে সো এইখিনি আছিল তোমালোকৰ অনুশীলনীটো আমি নেক্সট ভিডিঅ তোমালোকৰ নেক্সট অনুশীলনীটো কৰিম অনুশীলনী 4.72 ঠিক আছে সো আজিলৈকে আহো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নেক্সট অনুশীলনীটো তোমালোকৰ স্ক্ৰিনৰ ৰাইট সাইডত দিব তাতে ক্লিক কৰি চাব পাৰিবা আৰু প্লে লিষ্ট বনাই দিয়া আছে ডেসক্ৰিপচনত প্ৰথম লিংকত ক্লিক কৰি নেক্সট অনুশীলনীটো চাব পাৰিবা আজিলৈকে আহো বাই বাই টেক কেয়াৰ